সদায় শুনি আহিছোঁ হাতী মানুহৰ সংঘাত। এয়া ভয়ংকৰ দৃশ্য এটা দেখাবলৈ লৈছোঁ আজি আপোনালোকক। হাতীয়ে খেদি আহিছে, এই ল'ৰাজনক দেখিছেনে? এই খেদি আহিছে এজনে, এই দেখিছে হাতী গৈ মানে এইফালে পাৰ হ'ব লৈছে, কিন্তু তেওঁ চুপতি কৰি আছে। এই হাতীৰ লগত চুপতি কৰি আছে, দেখিছেনে? এই পটককৈ দেখিছে, হঠাৎ হ'ব পাৰে ভয়ংকৰ ঘটনা। এনেকৈ কেইবাটাও ঘটনা আমি দেখি আহিছোঁ, আমাৰ চকুৰ সন্মুখতে বহুত ঘটনা আমি দেখিবলৈ পাইছোঁ। এয়া দেখিছে হাতী মানুহৰ সংঘাত বুলি ক'ব। কিবা এটা হৈ যোৱাৰ পিছত এয়া চুপতি মাৰি আছে তেওঁ। বান্দৰৰ খেদা বান্দৰ বুলি ভাবিছে। দেখিব কি ঘটিব, চাই থাকক কি ঘটিব এতিয়া। এইয়া এই দেখিছে হাতীবোৰ পাৰ হ'ব লৈছে। এই ল'ৰাজনে কিন্তু ভয় কৰা নাই, এনেকেই জোকাই খং উঠাব আৰু শেষত গৈ ঘৰ দুৱাৰ ভাঙিব। তেতিয়া ক'ব যে ফৰেষ্টৰে কি কৰি আছিলে, প্ৰশাসনে কি কৰি আছিলে, খবৰ ল'বলৈ মানুহ অহা নাই, এনেদৰে মিডিয়াৰ আগত কথা কৈ তেটো ফালি কিছুমানে চিঞৰিব। কিন্তু এতিয়া দেখা নাই, এতিয়া কোনো তেওঁক বাধাও দিবলৈ জানে, দেৱল গ'লেও কাজিয়াহে লাগিব ওলটাই। এই হাতী খেদিছে, দেখিছেনে? এনেকৈ চুপতি কৰি থাকিলে ভয়ংকৰ পৰিণতি ভুগি আহিছে দেখিছোঁ। আৰু এনেকৈ হাতী বা অন্য জীৱ জন্তুক এনেকৈ খং উঠাই থাকিব নালাগে, কাৰণ জানি বুজি হাতীয়ে কেতিয়াও মানে একো নকৰাকৈ কেতিয়াও আক্ৰমণ কৰা নাই, কিন্তু খং উঠিলে খেদি আহিছে। চাওক কি ভয়ংকৰ ৰূপ, কি ভয়ংকৰ দৃশ্য। পটককৈ ঘটনা কৰি দিব। চাওক হঠাৎ দেখিছে এয়া চুপতি কৰিছে হাতীৰ লগত।